কোনোদিন কল্পনাও কৰা নাছিলোঁ যে ইয়াত যে পট্টদেৱ বিশ্ববিদ্যালয় হ'ব। কিন্তু যি কি নহওক, আমি ৰাইজৰ আশীৰ্বাদেই হওক বা পট্টদেৱ ইউনিভাৰ্চিটিৰ অধ্যাপক মহোদয়সকলৰ একাগ্ৰতাৰ ফলতে হওক আজি ইয়াত পট্টদেৱ বিশ্ববিদ্যালয় এখন স্থাপন হ'ল আৰু ইয়াকে লৈ আমি বহুত সুখী আৰু বহুত গৌৰৱান্বিত। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অভিনন্দন জনাইছোঁ আৰু লগতে ফণীধৰ তালুকদাৰ আৰু কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে ই এটা মহান এটা অনুষ্ঠান আমাৰ এই মেধিকুছি গাঁৱত যেন স্থাপন কৰি দিছে। আমি কোনোদিন কল্পনাও কৰা নাছিলোঁ যে ইয়াত যে পট্টদেৱ বিশ্ববিদ্যালয় হ'ব। কিন্তু যি কি নহওক, আমি ৰাইজৰ আশীৰ্বাদেই হওক বা পট্টদেৱ ইউনিভাৰ্চিটিৰ অধ্যাপক মহোদয়সকলৰ একাগ্ৰতাৰ ফলতে হওক আজি ইয়াত পট্টদেৱ বিশ্ববিদ্যালয় এখন স্থাপন হ'ল আৰু ইয়াকে লৈ আমি বহুত সুখী আৰু বহুত গৌৰৱান্বিত। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অভিনন্দন জনাইছোঁ আৰু লগতে ফণীধৰ তালুকদাৰ আৰু কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে ই এটা মহান এটা অনুষ্ঠান আমাৰ এই মেধিকুছি গাঁৱত যেন স্থাপন কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।